সেই দেখি মুছলমান মানুহখিনিৰ পক্ষত কোন থাকিব এই খিলঞ্জীয়া মুছলমান মানুহখিনিৰ পক্ষত কোন থাকিব আমি থাকিম গৌৰৱেৰে কৈছো আমি থাকিম তেওঁলোকৰ পক্ষত কিন্তু কোনো কাৰণতে ভোটৰ স্বাৰ্থত কোনো দলক বাংলাদেশী মূলৰ মানুহক লৈ ৰাজনীতি কৰিব দিয়া নহব স্পষ্ট কথা ৩০টা জাতীয় সংগঠন বা শৃংখল চলি আহে ৮৩ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ নিশ্চয়কৈ হ'ব যদি কোনো ৰাজনৈতিক দলে আমাৰ কথা নুশুনে ৮৩কে ভয়াবহ পৰিৱেশ সৃষ্টি হ'ব নমস্কাৰ স্বাগতম জনাইছো আৰবি ভয়েস এণ্ড ব্লগছৰ আজিৰ অন্য এক ভিডিঅ'লৈ তো আজিৰ ভিডিঅ'ত এনবি পডকাষ্টত ঋতুস্মিন শৰ্মাদাৰ লগত শৃংখল চলি আহা সকলোৱে চিনি পায় আৰু তেখেতে কি কৰি আছে কি কৰা নাই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সকলোখিনি গম পাব তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমি খিলঞ্জীয়া ভাৰ্চেছ খিলঞ্জীয়া এখন সংগ্ৰাম আমি আৰম্ভ কৰিছো শিৱসাগৰৰ পৰা আশা ৰাখিছো শিৱসাগৰৰ এই সংগ্ৰামখন সমগ্ৰ অসমত বিয়পি পৰক আমাৰ খিলঞ্জীয়া মানুহখিনি হিন্দু মুছলমানৰ ঊৰ্ধত গৈ আমি খিলঞ্জীয়া মানুহখিনি একগোট হৈ জীয়াই থাকিব লাগিব সেইকাৰণে আমি জাতি মাটিৰ ভেটিৰ কথা কোৱা চৰকাৰক কৈছো যে আমাক খিলঞ্জীয়াৰ সংখ্যা নিৰূপণ কৰক খিলঞ্জীয়াক মাটিৰ অধিকাৰ দিয়ক খিলঞ্জীয়াক ৰাজনৈতিক অধিকাৰ দিয়ক খিলঞ্জীয়াক সম্পদৰ ওপৰত অধিকাৰ দিয়ক নহ'লে আপুনি যেতিয়া উজনি ফালে চাই নামনি অসমটো শেষেই প্ৰায় আমাক বাংলাদেশী মূলৰ মানুহে নামনি অসম লৈয়ে পেলাইছে খুব দুখৰ কথা এই নহয় খিলঞ্জীয়া মানুহে মূৰ তল কৰি জীয়াই নাথাকে এবাৰ পৰা অধিকাৰ কাঢ়ি অনা এখন সংগ্ৰাম হ'ব শৃংখল চলিয়া এবাৰ বাংলাদেশী মূলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে বহুতে কৈছে শৃংখল চলিয়া হঠাৎ বিজেপিৰ এজেণ্ট হৈ গৈছে বিজেপিৰ পৰা মোটা অংকৰ টকা পাইছে হিমন্ত বিশ্ব শৰ্মায়ো এবাৰ শৃংখল চলিয়াৰ আন্দোলনক সমৰ্থন দিছে কিন্তু সেই আন্দোলনটোক মুখ্যমন্ত্ৰীয়ে ৩০ জাতীয় জনগোষ্ঠীয় শক্তিৰ সমৰ্থন দিছে তাৰ বাবে আমি ধন্যবাদ জনাইছো যোনে আমাক সমৰ্থন দিব আমাৰ আন্দোলনক আমি তাক ধন্যবাদ জনাম তেখেতক যোনে নহয় আমি হৈছো অসমৰ খিলঞ্জীয়া মানুহখিনি পক্ষত থকা এটা শক্তি আৰু কোনোবাই আমাক বিজেপি এজেণ্ট সজাব কোনোবাই আমাক কংগ্ৰেছৰ এজেণ্ট সজাব এইবিলাক নেৰেটিভ নচলিব জাতীয়তাবাদ প্ৰকৃত জাতীয়তাবাদ হ'ব শিৱসাগৰৰ পৰা এতিয়া এটা মিয়া হাতাও অভিযান আৰম্ভ কৰিছে ৩০টা জনগোষ্ঠীয় সংগঠনে জাতি জনগোষ্ঠীৰ ৰাইজ ওলাই আহিছে কোৱা হৈছে যে শিৱসাগৰত 4 লেনৰ কাম চলি আছে ডিব্ৰুগড় 4 লেনৰ কাম চলি আছে কিছুমান ব্ৰিজৰ কাম চলি আছে দলং নিৰ্মাণ কৰি থকা হৈছে তাত শ্ৰমিকৰ আকাল হৈ পৰিছে বুলি কোৱা হৈছে কাম বন্ধ হৈ পৰিছে নাই এইটো এটা খুব ভুল নেৰেটিভ উলিয়াইছে এছাম মানে তথাকথিত বুদ্ধিজীৱীয়ে যে সেই সম্প্ৰদায়ৰ মানুহে কাম নকৰিলে কাম নহয় এইটো কেনেকুৱা কথা উজনি অসমত এতিয়াও কাম হৈ আছে বিল্ডিঙৰ কাম চলি আছে আজি 4 লেনৰ ভাল কোম্পানী এটা হাতত আজিলৈকে চৰকাৰে দিবই নোৱাৰিলে আমাৰ উজনি অসমত এতিয়ালৈকে 4 লেন হোৱা নাইতো 4 লেন হৈছে কেৱল মাত্ৰ দেৰগাঁওলৈকে বাকীখিনি হোৱা নাই উজনি অসমৰ এটা পাৰ্ট হোৱাই নাই 4 লেন আৰু এটা কথা স্পষ্ট তেওঁলোকক কাম কৰিব দিয়া নহ'ব আৰু সেইটো একদম স্পষ্ট কথা আৰু হলে তাত আকৌ এখন সংগ্ৰাম হ'ব তীব্ৰ সংগ্ৰাম হ'ব ইয়াত হিন্দু মুছলমানটো বেবু বিজেপি কংগ্ৰেছৰ কথা এইটো আমাৰ কথা নহয়তো হিন্দু মুছলমান এইবোৰ বিজেপি কংগ্ৰেছৰ ভোটৰ কিবা পলিটিক্স তাত আমাৰ লগত কথা নাই না আমাৰ কথা আছে খিলঞ্জীয়া মানুহখিনি বাচিব লাগিব কথাটো সেইটো স্পষ্ট মিয়া বিৰোধী যিটো আন্দোলন আৰম্ভ হৈছে তাত যিবিলাক অসমীয়া মুছলমান আছে খিলঞ্জীয়া মুছলমান আছে তেওঁলোকৰ আপোনালোকে নিশ্চয় আমাৰ ৩০টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ ভিতৰত তাত আমাৰ খিলঞ্জীয়া মুছলমানসকলৰ সংগঠন আছে তেওঁলোকে গৰিয়ামুৰা পৰিষদ আছে তেওঁলোকে আমাক সাপোৰ্ট কৰিছে তেওঁলোকেও খেদিছে তেওঁলোকক এতিয়া সেইদিনে মোৰ ওচৰলৈ গোৱালপাৰাৰ পৰা দেশী মানুহখিনি আহিছিলে দেশী মুছলমান মানুহখিনি আহি আমাক কৈছে যে বাংলাদেশী মূলৰ মিয়াই আমাৰ পৰা সকলো লৈ ল'লে দাদা আমাৰ একো নাই আমাৰ মাটি নাই আমাৰ ভেটি নাই আমাৰ ভাষা সংস্কৃতি আমাৰ সকলো লৈ ল'লে ইমান দুখেৰে মানুহকেইজনে কৈছে ইমান দুখেৰে কৈছে আৰু মই আপোনাক অনুৰোধ কৰিছোঁ সেই দেখি মানুহসকলৰ যিটো মৰ্মবেদনা আপোনাৰ জৰিয়তে এদিন অসমৰ খিলঞ্জীয়া মুছলমানসকলক যাতে আপুনি দেখুৱাব পাৰে মইতো অনুৰোধ জনাইছোঁ আপোনাক মৰ্মবেদনাখিনি দেখুৱাব লাগিব তেওঁলোকৰ কি হৈছে বুলি কৈছে খিলঞ্জীয়া যিবিলাক মুছলমান আছে খিলঞ্জীয়া মুছলমান মানুহখিনি মাটি বাৰী সকলো মিয়াই লৈ ল'লে নামনি অসমত তেওঁলোক দেখি মানুহ তেওঁ খিলঞ্জীয়া দেখি মানুহ বহু বছৰ পূৰ্বৰ পৰা ইয়াত থকা মানুহ আজি তেওঁলোকৰ ভাষা সংস্কৃতি কৃষ্টি একো নাই মাটি বাৰী বিকি গুচি আহিবলগীয়া হৈছে সেই মানুহখিনি পক্ষত কোন থাকিব সেই দেখি মুছলমান মানুহখিনি পক্ষত কোন থাকিব এই খিলঞ্জীয়া মুছলমান মানুহখিনিৰ পক্ষত কোন থাকিব আমি থাকিম গৌৰৱেৰে কৈছো আমি থাকিম তেওঁলোকৰ পক্ষত কিন্তু কোনো কাৰণতে ভোটৰ স্বাৰ্থত কোনো দলক বাংলাদেশী মূলৰ মানুহক লৈ ৰাজনীতি কৰিব দিয়া নহ'ব স্পষ্ট কথা
এই 30টা জাতীয় সংগঠন বা শৃংখল চলি আহে 83 এটা পৰিৱেশ সৃষ্টি কৰিবলৈ নিশ্চয়কৈ হ'ব যদি কোনো ৰাজনৈতিক দলে আমাৰ কথা নুশুনে 83তকৈ ভয়াৱহ পৰিৱেশ সৃষ্টি হ'ব আকৌ অসমবাসী ৰাইজ ৰাস্তালৈ ওলাই আহিব নিশ্চয় ওলাই আহিছে শিৱসাগৰত হাজাৰ হাজাৰ খিলঞ্জীয়া মানুহ এদিনা ওলাই আহিছে স্বতঃস্ফূৰ্ত জনজাগৰণ ওলাই আহিছে আৰু আহিব আমি প্ৰত্যেকবাৰে ওলাই আহিছোঁ কা আন্দোলনৰ সময়তো ওলাই আহিছে খিলঞ্জীয়া মানুহ সেইদিনা ওলাই আহিছে যেতিয়া আমাৰ খিলঞ্জীয়া মানুহক যদি কোনোবাই দুৰ্বল বুলি ভাবিব আমাৰ সৰলতাক যদি কোনোবাই দুৰ্বলতা বুলি ভাবিব কা আন্দোলনততো মিয়াও ওলাই আহিছিলে চক কা আন্দোলনত যেতিয়া আমি উজনি অসমত কা আন্দোলন কৰিছোঁ কেৱল মাত্ৰ খিলঞ্জীয়া মানুহখিনি ওলাই আহিছে আপুনি এতিয়া চাওক ইমান বিশাল কা আন্দোলন হ'ল এজন অনা অসমীয়া মানুহে আমাক সহযোগ নকৰিলে কাৰণ তেখেতৰ কাৰণে সিহঁতৰ কাৰণে জাতি গ'লে যাওক কিন্তু জাতি গ'লে আমি ক'ত থাকিম সেইকাৰণে আমাৰ মানুহখিনি ওলাই আহিছে আজি যদি অসমৰ পৰিৱেশ বেয়া হয় বাংলাদেশী মূলৰ মানুহখিনি বাংলাদেশ যাব ৰাজস্থানীখিনি ৰাজস্থানলৈ যাব বিহাৰৰ মানুহখিনি বিহাৰলৈ যাব ৱেষ্ট বেংগলৰ মানুহখিনি ৱেষ্ট বেংগল যাব আমাৰ খিলঞ্জীয়া মানুহখিনি ক'ত যাব আমিতো ইয়াতে যুঁজি থাকিব লাগিব যিমান বহিৰাগত শক্তিৰ বিৰুদ্ধেই নহওক আমিতো ইয়াতে যুঁজিব লাগিব আমাৰ কাৰণে আমচু যেনেকৈ আমাৰ কাৰণে ক্ষতিকাৰক আমাৰ কাৰণে বজৰং দলো ক্ষতিকাৰক আমাৰ কাৰণে বিশ্ব হিন্দু পৰিষদো ক্ষতিকাৰক হিন্দু বাংলাদেশেও মাটি বাৰী দখল কৰিছে নেকি দখল কৰিছে 10 ৰুমত হিন্দু বাংলাদেশে মাটি বাৰী দখল কৰিছে বিভিন্ন জেগাত লাহে লাহে দখলবোৰ আৰম্ভ হৈছে সেইকাৰণে আমি কৈছোঁ যে খিলঞ্জীয়া মানুহ উজনি অসমত লাহে লাহে ইমান হোৱা নাই কিন্তু চেষ্টা কৰি আছে চেষ্টা চলোৱা হৈছে কিন্তু উজনি অসমৰ দল সংগঠন সচেতন হৈ আছে কাৰণে বৰ্তমানলৈকে পৰা নাই কথাবোৰ এনেকুৱা হৈছে আৰু এটা কথা একদম স্পষ্ট এই যুদ্ধখন হিন্দু মুছলমানৰ নহয় এখন খিলঞ্জীয়া আৰু অখিলঞ্জীয়া যুদ্ধ খিলঞ্জীয়া আৰু বাংলাদেশীৰ যুদ্ধ তাত হিন্দু মুছলমান কোনোবাই ক'লে অনা অসমীয়াৰ বিৰুদ্ধে আপুনি যেতিয়া যুদ্ধ কৰে আপোনালোকে যুদ্ধ কৰে শৃংখল চলিহা তেতিয়া সাংঘাতিক জাতীয়তাবাদ বুলি কয় সাংঘাতিক জাতীয়তাবাদী নেতা মিয়া মুছলমানৰ বিৰুদ্ধে যেতিয়া যুদ্ধ কৰা হয় শৃংখল চলিহা সাম্প্ৰদায়িক বুলি কোৱা হয় এইটো এটা অসমত বনাই দিলে এইবোৰ ৰাজনৈতিক দলবোৰে বনাইছে যাক নিৰ্দিষ্ট কিছুমান ভোট বেংক লাগে এতিয়া কথাবিলাক স্পষ্ট আমি জাতীয়তাবাদ হ'লে পিয়ৰ জাতীয়তাবাদৰ ক্ষেত্ৰত আপোচ নহ'ব পিয়ৰ জাতীয়তাবাদ এইবোৰ কথা মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহে কয় আৰু জাতীয়তাবাদী আমি হয়নে নহয় সেইটো কোনোবা পলিটিকেল লিডাৰে আমাক ক'ব নালাগে সেইটো অসমৰ খিলঞ্জীয়া জনগণে ক'ব খিলঞ্জীয়া জনগণৰ ওচৰত আমি দায়বদ্ধ আমি কোনোবা পলিটিকেল লিডাৰৰ ওচৰত দায়বদ্ধ নহয় মই এনে বিজেপিৰ যিখন মহান হিন্দুত্ববাদী নেতাৰ মই কৈছোঁ আপোনালোকে ফেচবুকত লিখি বাংলাদেশে খেদিব পাৰিব নি বিজেপি আই টি চেলৰকেইটা হেৰি হিৰো ফেচবুক হিৰো বিজেপি যিকেইটা আই টি চেলৰ মানুহ আছে সিহঁতি ফেচবুকত ৰজা সিহঁতৰ ওপৰত নাই কিন্তু ৰাজপথত সিহঁতৰ এটাকো নাই ধিংকাণ্ড হ'ল কোনটো বিজেপি নেতা গৈ তাত চিঞৰ এটা মাৰিলে কোন গ'ল জাতীয়তাবাদী শিবিৰৰ মানুহখিনি গ'ল শৃংখল চলিয়া গ'ল তালৈ মই গ'লোঁ সিহঁতে আকৌ ফেচবুকত লিখি আছে ধিংকাণ্ড আমি কি কৰি শৃংখল চলিয়া কি কৰিব যোৱা তোমালোকৰ চৰকাৰ 500 বাছ লৈ নগ'লা কেলে ধিঙলে নৰেন্দ্ৰ মোদী আহিলে তোমালোকে 5000 বাছ ঠিক কৰা ধিংকাণ্ডত খিলঞ্জীয়া ছোৱালী এজনী বাংলাদেশী হাতত নিৰ্যাতিত হ'ল তোমালোকে 500খন 50খন বাছ লৈ নগ'লা কেলে কিন্তু সিহঁতি ফেচবুকত মানে সিহঁতক চাব আৰু সিহঁতৰ সমান দেশপ্ৰেমিক নাই সিহঁতৰ সমান জাতি সময়ত লিখিছিলে যে শৃংখল চলিয়া এটা কোড শৃংখল চলিয়া কোড বহুতে কয় যে সেই প্ৰেছাৰটো পায় শৃংখল চলিয়া ধিঙলে যেতিয়া ধিংকাণ্ড সংঘটিত হৈছে আমি গম পাই ৰাতিয়ে আমাৰ সংগঠনৰ ল'ৰা তালৈ গৈছে আৰু যেতিয়া সিহঁতি ফেচবুকত লিখি আছে তেতিয়া মই গাড়ী লৈ ধিঙলৈ আহি আছোঁ সিহঁতৰ আৰু মোৰ মাজত পাৰ্থক্য সেইটোৱে আমি সংগ্ৰাম ফেচবুকত নকৰোঁ আমি সংগ্ৰাম মাজে মাজে দুই এচাত দিয়া প্ৰয়োজনীয়তা আহিছে আমাৰ সৰলতাটো সিহঁতি দুৰ্বলতা বুলি ভাবি আছে আমি যে অতিথি পৰায়ণ আমাক সেইকাৰণে সিহঁতি দুৰ্বল বুলি ভাবি আছে সেইকাৰণে মাজে মাজে দুই এচাত দি থাকিব লাগিব কাৰণ আমি 17 বাৰ মোগল পৰাস্ত কৰা জাতি সহ্য বিজয় এটা মহিয়ান জাতি আৰু সেই জাতিটোৰ ওপৰত বাৰে বাৰে আক্ৰমণ কৰি থাকিব আমাৰ মাটি বাৰী কোনোবাই কাঢ়ি ল'ব আমাৰ সকলোখিনি কাঢ়ি ল'ব আমি ঘৰত বহি ফেচবুকত লিখি থাকিলেতো নহ'ব ৰাজপথত বিহাৰী সকলেতো টকা দি অসমীয়া পৰা ক্ৰয় কৰিছে মাটি নিশ্চয় আমি সেইটোৱে কৈছোঁ কোনো খিলঞ্জীয়া মানুহে কিয় বিকিব পাৰিছে কাৰণ আমাৰ আইন নাই আইনখন নাই খিলঞ্জীয়া মাটিৰ অধিকাৰ দিয়া নাই আমাক আজি নাগালেণ্ডত কিনিব নোৱাৰে অৰুণাচলত কিনিব নোৱাৰে অসমত পাৰে ত্ৰিপুৰাত পাৰে ত্ৰিপুৰা গুচি গ'ল ত্ৰিপুৰীসকলৰ হাতৰ পৰা এতিয়া আমাৰ অসমখন যাওঁ
গুচি গ'ল। এই প্ৰক্ৰিয়াটো যদি চলি থাকে অসমৰ আয়ুস আৰু কিমান দিন আছে বুলি ভাবে? অসমীয়া জাতিটোৱে যদি এতিয়াই নুযুঁজে, এতিয়াই যদি মাটিৰ অধিকাৰ, সম্পদৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ লৈ নলয়, অসমীয়া জাতিৰ ভৱিষ্যত অতি ভয়াৱহ। সেইকাৰণে এইখনে আমি শেষ শৰাইঘাটৰ যুদ্ধ বুলি কৈছোঁ, আৰু এখন যুদ্ধত এবাৰ আমি জিকিব লাগিব, যিটো আপুনি কৈছে। কিন্তু আৰু এটা নেৰেটিভ মই আপোনাক দাদা কৈ দিছোঁ, এনেকুৱা এটা মাজতে প্ৰচাৰ চলোৱা হ'ল যে সন্দেহযুক্ত বাংলাদেশীয়ে কৰা মাছ আৰু পাচলি নহ'লে উজনি নচলে। সেইটো এইকেইদিনত ভুল প্ৰমাণিত হ'ল। উজনিত এতিয়া মাছেই মাছ, অন্ততঃ মানুহে নগাঁও মাছ নেখায়, বহুত শান্তিত আছে। বৰ বিহ দিয়া মাছ নেখায়, শান্তিত আছে। আৰু নগাঁৱৰ পৰাই আৰু কেতিয়াও যিহেতু তেওঁলোকে আমাক চেলেঞ্জ কৰি ল'লে, নগাঁৱৰ পৰাও মাছৰ গাড়ী যাবলৈ দিয়া নহ'ব, চব কলিয়াবতে ৰাখি দিয়া হ'ব। সেইটো একদম স্পষ্ট কথা। তহঁতি আমাক জোকাই ল'বি, আমাক ধমকি লগাবি বাংলাদেশৰ পৰা আহি উজনিলে মাছ নপঠিয়াওঁ বুলি, এইটোতো নহ'ব। আৰু গ'লে উজনিলে গ'লে পিঠি বহল হৈ যাব সিহঁতৰ, একদম বাৰে বাৰে সিহঁতক কৈ থোৱা আছে। এতিয়া মাছ যোৱা নাই নেকি? নাই যোৱা। ক'ৰ মাছ আহিছে উজনিৰ বজাৰলৈ? আছে, আমাৰ গোটেই থলুৱা কিমান বিল আছে, আমাৰ শিৱসাগৰতে কিমান বিল ডুং আছে, চবতে। শিৱসাগৰত মাছৰ উৎপাদনটো ভাল, 25,000 মেট্ৰিক টন বছৰি উৎপাদন হয়, ভাল। কিন্তু বাকীবিলাকত নাই, বাকীবোৰতো দিগদাৰ হোৱা নাই। যোৰহাটতো বহুত ভাল। আজি গোটেই আলোচনাটোত আমি 30টা জাতীয় সংগঠনৰ কথা পাতি আছোঁ, ক'ৰবাত 32টা জাতীয় সংগঠন। মই ভাবোঁ আজিৰ এই অনুষ্ঠানটোৰ আটাইতকৈ দামী প্ৰশ্নটো মই এতিয়া আপোনাক সুধিবলৈ গৈ আছোঁ, কেইজনমান মানুহ আছে, অসমীয়া জাতি নাই, এনেকুৱা এটা সৰু জাতি জীয়াবলৈ 32টা সংগঠনৰ প্ৰয়োজন আছেনে, জাতীয় সংগঠনৰ? নাই, ইয়াত চাওক, জাতীয় সংগঠনবিলাকৰ কেতিয়া জন্ম হয়, যেতিয়া কিছুমান জাতীয় সংগঠনে আন্দোলনবিলাক নাটক কৰিবলৈ লয়, তেতিয়া ক্ষোভত বেলেগ বেলেগ জাতীয় সংগঠনৰ জন্ম হয়। কোৰ্টৰ মুখত ধৰ্ণা দি 60-70 বছৰত ছাত্ৰ হৈ আন্দোলন কৰিলে অসমৰ জনগণে বিশ্বাস নকৰিব নহয়। কোৰ্টৰ মুখত ধৰ্ণা দি অধিকাৰ কাঢ়িব পাৰি নি? অধিকাৰ ৰাজপথত কাঢ়িব লাগিব। ফিল্ডৰ মাজত হৌ হা চিঞৰি আন্দোলন কৰিলে সেই আন্দোলনৰ পক্ষত অসমৰ জনগণ যাব নি? গোটেই পৃথিৱী দালাল আন্দোলনৰ সময়ত গোটেই পৃথিৱী দালাল মখাই ভাষণ দিলে, বিজেপিৰ এজেণ্ট সোপাই। তাত কিয় এজন ভাল বুদ্ধিজীৱীয়ে ভাষণ নিদিলে? সম্পূৰ্ণ পৰিকল্পিতভাৱে আন্দোলনখন ৰাজপথৰ পানী ফিল্ডত সোমোৱা হ'ল। এইবিলাক কথা অসমৰ জনগণে চাই আছেতো। যি ধৰণৰ এটা পৰিৱেশ কৰা হৈছিলে, গোটেই গুৱাহাটী জ্বলাই দিয়া হৈছিলে, ৰাজহুৱা সম্পত্তি সাংঘাতিক ধৰণে ধ্বংস কৰি দিয়া হৈছিলে, দুখ লগা এটা পৰিৱেশো কৰি থোৱা, সেইটোও কিন্তু বেয়া হৈছিলে। তাৰ বাবেও বহুতে কয় যে আমি ৰাজপথৰ পৰা গৈ ষ্টেফাৰ্ডৰ দৰে 5জনকৈ লোক, সৰু ল'ৰা মৰি গৈছে। গতিকে আন্দোলনটো সেইবাবে আন্দোলনটো, ছাত্ৰ আন্দোলনটো যিটো মুভমেণ্ট হৈছিলে, সেই মুভমেণ্টটো সম্পূৰ্ণ গণতান্ত্ৰিক আছিলে, সম্পূৰ্ণ হিংসাত্মক ৰূপ কেতিয়া ল'লে? হিংসাত্মক ৰূপ পিছত এইবোৰ দুষ্কৃতিকাৰী সোমাইছে। এতিয়া এটা আন্দোলন যেতিয়া এনেকুৱা বৃহৎ গণ আন্দোলন হয়, তাত চৰকাৰো কিছুমান এজেণ্ট সোমাই সিহঁতে এইবিলাক কাম কৰে। এতিয়া আপুনি যিমানখিনি ল'ৰাক আন্দোলনৰ সময়ত এৰেষ্ট কৰিছিলে বিভিন্ন গোচৰ লগাই, এই আমুকৰ পৰা পইচা লৈছে, তামুকৰ পৰা পইচা লৈছে, এৰেষ্ট কৰে, চব ল'ৰাই কিন্তু মই খবৰ ৰাখিছোঁ চবেই দোষমুক্ত ঘোষণা হৈছে। মই নিজেও দোষমুক্ত হ'লোঁ সেইদিনা। এতিয়া কথাটো হৈছে, এই কামবোৰ কোনে কৰিছিলে? এই কামবোৰ চৰকাৰী মানুহে কৰিছিলে। আৰু সেইকাৰণে আমি আন্দোলন হিংসাত্মক হোৱাটো নিবিচাৰোঁ, কিন্তু ৰাজপথত আন্দোলনটোক, ছাত্ৰ ছাত্ৰীয়ে কৰা আন্দোলনটোক কিয় ফিল্ডলৈ নিলে, তাত আমাক লৈ প্ৰশ্ন আছে, আমাৰ ডাঙৰ প্ৰশ্ন আছে। আৰু কোনে কোনখন গুৱাহাটীৰ হোটেলত 16 কোটি টকা লৈছিলে কোন জাতীয় সংগঠনৰ নেতাই, সেইটোও আমি জানো। কিন্তু এটা কথা স্পষ্ট, অসমৰ মানুহে চাই আছে, আৰু অসমৰ মানুহৰ কাৰণে এতিয়া এটা শুভ লক্ষণ, অসমীয়া জাতিৰ কাৰণে এটা শুভ লক্ষণ। আগতে ভাগ হৈ থকা আন্দোলনবিলাক এতিয়া 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে উমৈহতীয়া মঞ্চ কৰিব নোৱাৰে নেকি? 30টা জাতীয় সংগঠন নকৈ এটা সংগঠন, অসমীয়া, আমি সকলো অসমীয়া, আমাৰ এটা সংগঠন। নিশ্চয়কৈ পাৰি, কিন্তু চবৰে ডিমাণ্ডবিলাক বেলেগ বেলেগ আছে। এতিয়া মৰাণ জনগোষ্ঠীসকলে ST বিচাৰি আছিলে, তাই বিচাৰি আছে, সকলোৱে ST বিচাৰিছে। এতিয়া তেওঁলোকৰ অকণমান জাতীয় সংগঠনতকৈ দাবীবোৰ পৃথক হয়। তথাপিতো চব লগ হৈছে, খুব ভাল। আমি এখন পতাকাৰ তলতে লগ হৈছোঁ, এটা আমব্ৰেলাৰ তলত লগ হৈছোঁ, আৰু এইটো খুব শুভ লক্ষণ। ইয়াৰ ফলাফল শিৱসাগৰে পাইছে, উজনি অসমে পাইছে, বাংলাদেশী মুক্ত হৈছে উজনি অসম। উজনি অসমত অনা অসমীয়াৰ দপদপনি কমি গ'ল।
আঁঠু ল'বলগীয়া হৈছে সেইটো হৈছে ঐক্যবদ্ধতা এটা আমব্ৰেলাৰ তলত থকাৰ কাৰণে এইটো বস্তু হৈছে আৰু সেই শিৱসাগৰৰ পৰা যিটো আন্দোলন আৰম্ভ হৈছে আজি কেইদিনমান পূৰ্বে ডিব্ৰুগড়তো সেই গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এই আন্দোলনটো আপুনি নামনি অসম মধ্য অসমৰ বিভিন্ন প্ৰান্তলৈ আপোনালোকে লৈ যাব নিশ্চয় সেই পৰিকল্পনা সম্পৰ্কে আপুনি এতিয়া জনাব পাৰিবনে কেনেকৈ নিব কি কৰিব সেইটো আমাৰ অতি শীঘ্ৰে শদিয়াৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ এটা খিলঞ্জীয়াৰ মানে জনজাগৰণ যাত্ৰা বুলি আৰু এইটো এতিয়া আমি মানে কাৰ উদ্যোগত হয় এই বিষয়টো আকৌ আলোচনা এটা কৰিব লাগিব কিন্তু এটা জনজাগৰণ যাত্ৰা হ'ব আৰু সেইবোৰ বাঘবৰ মন্দিয়া বৰপেটা গোৱালপাৰা ধুবুৰী নিশ্চয় বৰপেটালৈ মোক মাতিয়ে আছে মই বৰপেটা যাব পৰা নাই বৰপেটা গোৱালপাৰা মাতি আছে নিশ্চয়কৈ যাম তাৰ খিলঞ্জীয়া মানুহখিনিক লগ কৰিম যাম বাঘবৰো যাম জনিয়াও যাম খালি খংটো বেছি পটককৈ উঠে আকৌ কিন্তু খংটো নামিবলৈও বেছি সময় নালাগে পটককৈ নামে খংটো ইমান মানে ধৰি নাথাকো কাৰোবাৰ লগত কিবা এটা খুটখাট লাগিলে আকৌ 2 মিনিট পিছতে পাহৰিলোঁ হঠাৎ এবাৰ ৰিজাইন দি দিয়া হৈছিলে শৃংখল চলিহাই ৰিজাইন দিছিলে বীৰ লাচিত সেনাৰ পৰা সেইটো কাহিনী কি আছিলে আচলতে কাহিনী একো নাছিলে সেই সময়ত মই মানে অকণমান ইমান বেছিকৈ জড়িত হৈ গৈছোঁ মই ভাবিছিলোঁ মানে আমাৰ সাময়িক অব্যাহতি এটা থাকে আমাৰ চিফ ছেক্ৰেটাৰীও লৈছিলে 2 মাহৰ কাৰণে 3 মাহৰ কাৰণে সেই সাময়িক অব্যাহতি এটা 6 মাহমানৰ কাৰণে মই বিচাৰিছিলোঁ কিন্তু বস্তুটো গৈ পাতে সংগঠন এৰাৰ পৰা এনেকুৱা ধৰণৰ এটা হেৰি হ'ল এই তেতিয়া মানে বিয়া পাতি উঠিছিলোঁহে আৰু এই সাময়িক অব্যাহতি এটা লৈ 6 মাহমানৰ কাৰণে মই আঁতৰি দিম বুলি ভাবিছিলোঁ কিন্তু আমাৰ সদস্যসকলে নিদিলে শৃংখল চলিহাৰ বিৰুদ্ধে এতিয়া কিমানটা গোচৰ চলি আছে এতিয়া প্ৰায়বোৰ শেষ হৈছে এতিয়া এইটো আছিলে এইটো 3 তাৰিখে শেষ হ'ল সেইদিনা আন্দোলনতে জয়লাভ কৰিছে শৃংখল চলিহাই প্ৰায়সমূহ গোচৰত মই চব গোচৰে ভুৱা আছিলে এতিয়া আন্দোলনৰ চব গোচৰৰ পৰা ন্যায়ালয়ে দোষমুক্ত কৰিলে সেইখিনিয়ে চৰকাৰে সহায় কৰিছে নেকি ক্ষেত্ৰত চৰকাৰে ক'ত সহায় কৰিব চৰকাৰে আমাক জেলত ভৰাবলৈ আছে সহায় কৰিবলৈতো নাই আমি গৌৰৱ গগৈ লুৰিণ গগৈ অখিল গগৈ ইয়াৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ হাথিয়াৰ হ'বলৈ গৈ আছে শৃংখল চলিহা আমি ৰাজনৈতিকভাৱে এতিয়ালৈকে একো চিন্তা কৰা নাই আৰু মোৰ কথাটো হৈছে কি জাতীয়তাবাদৰ কথা যোনে ক'ব আমাৰ খিলঞ্জীয়া মানুহখিনি ক'লে যোনেই ক'ব তেওঁ পক্ষতে আছোঁ তেওঁলোকৰ পক্ষতে থাকিম হিমন্ত বিশ্ব শৰ্মাই এতিয়া কৈ আছে এইবিলাক কথা তেওঁ কৰি দেখুৱাওক তেওঁ পাৱাৰত আছে এতিয়া গৌৰৱ গগৈ ক'ব পাৰিব যে আমি ক্ষমতাত আহিলে কৰিম এওঁ ক্ষমতা আছে এওঁ কৰি দেখুৱালে হয় নে কৰি দেখুৱালে আপুনি তেওঁৰ লগত আছে নিশ্চয় কৰিব গোটেই অসমীয়া জাতিটো থাকিব মই বুলি কি কথা আছে অসমীয়া গোটেই খিলঞ্জীয়া মানুহখিনি থাকিব তেওঁৰ পক্ষত যোৱা লোকসভা নিৰ্বাচনৰ পৰা এই যি থিং কাণ্ডলৈ আৰু ইয়াৰ মাজত বহুত কথাই তেখেতসকলে আলোচনা কৰিছিল বা শৃংখল চলিহাই ইয়াৰ আঁৰত কি আছে আমাৰ অসমৰ ভৱিষ্যত কি আদি সুন্দৰকৈ সকলো কথা কৈছিল কিন্তু এই ভিডিঅ'টো যেহেতু দীঘল হ'ব গতিকে ইয়াত কিছু অংশ মই বাদ দি একদম শ্বৰ্ট কৰি হাতী মাৰি সৰুকাত ভৰালো আৰু যদি আপোনালোকে সকলোখিনি ভিডিঅ' চাব পাৰে মই ডেছক্ৰিপশ্যনত এই ভিডিঅ'টোৰ একদম অৰিজিনেল ভিডিঅ'টোৰ লিংকটো দি দিম তাত সকলোখিনি চাব পাৰিব তাৰ আপোনাৰ মনত উদয় হোৱা প্ৰশ্নবোৰ কৰিব পাৰিব আৰু কি আপোনালোকে কি বিচাৰে এই শৃংখল চলিহাই যিখিনি কথা কৈছে এইখিনি সঁচা নে মিছা বা এনেকুৱা হ'লে কেনেকুৱা হ'ব যে আমাৰ অসমীয়াৰ ভৱিষ্যত অসমতে কি অসুৰক্ষিত হৈ যাব নেকি তেনেহ'লে আমি কি কৰা উচিত জাতীয় সংগঠনবোৰ কিয় ইমান ৩১টা জাতীয় সংগঠন কিয় জন্ম হ'ল সকলোখিনি কথা ইতিমধ্যে শৃংখল চলিহাৰ মুখেৰে গম পালে তাৰ ভিতৰত যদি আপোনাৰ কিবা ক'ব লগা আছে তেনেহ'লে কমেণ্ট যোগে জনাব পাৰে তেনেহ'লে আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ বাই বাই